মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰয়েল পাব্লিক স্কুলৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত আমি শিক্ষক দিৱস হিচাপে আজি পালন কৰিছোঁ। আমাৰ মহান উদ্দেশ্য শিক্ষা মন্দিৰ, গতিকে এই শিক্ষা মন্দিৰত আমি কণ কণ ল'ৰা ছোৱালীসকলক কেনেকৈ আমাৰ তেওঁৰ আদৰ্শৰাজি আগলৈ আগবঢ়াই লৈ যাব পাৰোঁ, সেয়া আমাৰ মহান উদ্দেশ্য। সেইকাৰণে ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান সৰু সৰু ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ আৰু তেওঁলোকৰ এই উঠি অহা এই প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক লৈয়েই আমি যিখিনি কাৰ্যসূচী কৰিছোঁ, ইয়াত বনাই লৈছোঁ, সেইখিনিয়ে আমাৰ ইয়াত অহা অভিভাৱকসকলেও সঁচাকৈ আপ্লুত হৈ গৈছে। এই যিয়ে নহওক আমাৰ মহান উদ্দেশ্যটো হৈছে কণ কণ ল'ৰা ছোৱালীসকলক ভৱিষ্যতৰ কেনেকৈ এজন সুনাগৰিক হিচাপে লৈ যাব পাৰোঁ, সেই হ'ল আমাৰ মহান উদ্দেশ্য। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰয়েল পাব্লিক স্কুলৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত আমি শিক্ষক দিৱস হিচাপে আজি পালন কৰিছোঁ। আমাৰ মহান উদ্দেশ্য শিক্ষা মন্দিৰ, গতিকে এই শিক্ষা মন্দিৰত আমি কণ কণ ল'ৰা ছোৱালীসকলক কেনেকৈ আমাৰ তেওঁৰ আদৰ্শৰাজি আগলৈ আগবঢ়াই লৈ যাব পাৰোঁ, সেয়া আমাৰ মহান উদ্দেশ্য। সেইকাৰণে ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান সৰু সৰু ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ আৰু তেওঁলোকৰ এই উঠি অহা এই প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক লৈয়েই আমি যিখিনি কাৰ্যসূচী কৰিছোঁ, ইয়াত বনাই লৈছোঁ, সেইখিনিয়ে আমাৰ ইয়াত অহা অভিভাৱকসকলেও সঁচাকৈ আপ্লুত হৈ গৈছে। এই যিয়ে নহওক আমাৰ মহান উদ্দেশ্যটো হৈছে কণ কণ ল'ৰা ছোৱালীসকলক ভৱিষ্যতৰ কেনেকৈ এজন সুনাগৰিক হিচাপে লৈ যাব পাৰোঁ, সেই হ'ল আমাৰ মহান উদ্দেশ্য। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।